ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আহিন মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 18 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু কৃষ্ণা দ্বাদশী তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি 12:13 পৰ্যন্ত। তাৰপিছত কৃষ্ণা ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ আৰু পুষ্যা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 8:51 পৰ্যন্ত। তাৰপিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:50 পৰা 7:18 পৰ্যন্ত, আকৌ 8:55 পৰা 9:08 পৰ্যন্ত, আকৌ 9:58 পৰা 11:40 পৰ্যন্ত, আকৌ 12:50 পৰা 3:38 পৰ্যন্ত, আকৌ 4:16 পৰা 5:13 পৰ্যন্ত, আকৌ 6:13 পৰা 7:09 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:13 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:21। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে মিলিত হোৱাৰ সম্ভাৱনা থাকিব আৰু তেওঁলোকৰ লগত হোৱা পৰিকল্পনাই আপোনালোকৰ আনন্দ কঢ়িয়াই আনিব ঘৰত আৰু ইয়ে আপোনালোকৰ ইতিবাচকতাও দেখা দিব। বৰ্ধিত খৰচে আজি আপোনাৰ দুখৰ সৃষ্টি নকৰে, কিন্তু আপোনাৰ অলপ চিন্তা কৰাৰ সময়ো আহি পৰিছে। গতিকে খৰচবোৰ নিয়ন্ত্ৰণ কৰি চলিলে আপোনাৰ কাৰণে ভাল হ'ব। নহ'লে বৰ্তমান পৰিস্থিতি যেনেদৰে চলি আছে তেনেদৰে যদি আপুনি চলি থাকে তেনেহ'লে আৰ্থিক সমস্যা অতি সোনকালে হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি পৰিকল্পনা অনুসৰি খৰচ কৰক আৰু পৰিয়ালৰ ক্ষেত্ৰত বেছি খৰচ কৰিলে আপোনাৰ বাবে পিছলৈ সমস্যাৰ সৃষ্টি পৰিলক্ষিত হোৱাৰ সম্ভাৱনা থাকিব। বহিৰাজ্যলৈ ভ্ৰমণৰ পৰিকল্পনা কৰাসকলে আৰু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। এয়াই আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব। সামাজিক অনুষ্ঠানত আপোনাৰ উপস্থিতি অনুভৱ কৰক। আজি নিশ্চিত কৰিব যে কোনো পৰিকল্পনা যাতে আপোনাৰ ৰাজহুৱা নহয়। সেইবাবে কোনো ৰাজহুৱা স্থানত গ'লেও বা অনুষ্ঠানত গ'লেও আপুনি এনেধৰণৰ কথাবিলাক, গোপন কথাবিলাক আপুনি প্ৰকাশ কৰি নিদিব। নহ'লে ইয়াৰ সুবিধা আন কোনোবাই লৈ আপোনাক প্ৰতাৰিত কৰাৰ সম্ভাৱনা থাকিব। সন্তানসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ হ'লে আজি তেওঁলোকৰ ওপৰত আপুনি কঠোৰ নিয়ন্ত্ৰণ জাপি নিদিব। তাৰ পৰিৱৰ্তে তেওঁলোকৰ ইচ্ছা অনুসৰি কিছুমান স্বাধীনতা প্ৰদান কৰক আৰু তেওঁলোকৰ সমস্যা সমাধানত গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ সন্তানে মানসিক শান্তি পাব আৰু লগতে তেওঁলোকে আগবাঢ়ি যোৱাত সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়ত আজি কোনো ধৰণৰ ৰিস্ক নল'ব। তাৰ পৰিৱৰ্তে আপুনি বৰ্তমান যি কাম আছে সেইবোৰত বেছিকৈ গুৰুত্ব দিয়ক আৰু যিবোৰ আভ্যন্তৰীণ ক্ষেত্ৰ আছে সেইবোৰত বেছিকৈ আপোনালোকে গুৰুত্ব প্ৰদান কৰক যাতে আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পায়। আৰু বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থানো সঠিক নহয় আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে, সেইবাবে ক্ষতি হোৱাৰ সম্ভাৱনা বেছি দেখা গৈছে। যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্ব কৰাৰ কথা ভাবিছে তেনেহ'লে এই অংশীদাৰিত্ব আপোনাৰ বাবে ভাল হ'ব আৰু দুই পক্ষৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আগুৱাব পাৰে। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি তেওঁলোকৰ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। কিবা এটা অনুষ্ঠানৰ আয়োজনৰ ফলত তেওঁলোকৰ সকলোৱে ব্যস্ততাপূৰ্ণ দেখা যাব। গতিকে আপোনাৰ কামবোৰ সঠিকভাৱে কৰি আপোনালোকে বিভিন্ন দিশত আগবাঢ়িবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে আপোনাৰ কামবোৰো ভাল হৈছে আৰু লগতে আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশো সুন্দৰ হৈ পৰিছে। স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হোৱা দেখা গৈছে। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি পাব আৰু লগতে আপোনাৰ ঘৰৰ কামত বেছি আজি হস্তক্ষেপ নকৰিব, নহ'লে ঘৰত আপোনালোকে কিছুমান নেতিবাচক প্ৰভাৱৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকিব। সেইবাবে ঘৰৰ সকলো সদস্যৰ সৈতে ভালদৰে আপোনালোকে মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰিব। ঘৰুৱা কামৰ যিবোৰ আপুনি সহায় কৰিব লগা কাৰ্যকলাপ আছে সেইবোৰত বেছিকৈ আপুনি মনোনিৱেশ কৰাটো ভাল হ'ব, কাৰণ তেওঁলোকেও আপোনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু সম্পৰ্ক ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সুসংগঠিত হ'বৰ কাৰণে প্ৰয়োজনীয়তা থাকিব। দুয়োজনে একেলগে মিলিত হৈ আগবাঢ়ি গ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা দেখা নিদিয়ে আৰু দুয়োজনে দুয়োজনক বিশ্বাস কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকক কোনোবাই প্ৰতাৰিত নকৰে বা ক্ষতি কৰিব নোৱাৰে। গেছৰ কাৰণে আজি আপোনাৰ শাৰীৰিক অৱস্থা অলপ অৱনতি দেখা গৈছে। গতিকে ইয়াৰ ফলত আপোনালোকৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সঠিক সময়ত সঠিক আপোনালোকে চিকিৎসা
ব্যৱস্থা কৰক। ইয়াৰ জৰিয়তে অতি সোনকালে আপোনালোকে সুস্থ হৈ উঠিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপোনাৰ সহকৰ্মীৰ সৈতে ফোন কলৰ জৰিয়তে গুৰুত্বপূৰ্ণ আলোচনা হ'ব, যিয়ে আপোনাৰ এটা সমস্যাৰ সমাধানো পাব আৰু ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ সফলতা নিশ্চয়কৈ লাভ কৰিব। সম্পত্তিৰ সৈতে জড়িত যিকোনো বিচাৰাধীন বিষয়ে আজি সমাধান লাভ কৰি আপোনালোকে ইতিবাচকতা অনুভৱ কৰিব আৰু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ পৰাও যদি সহায় লয় তেনেহ'লে অতি শীঘ্ৰে এই সমস্যাবোৰ সমাধান হোৱা পৰিলক্ষিত হ'ব। আজি আপুনি এলাহ ত্যাগ কৰি সক্ৰিয় হৈ থাকক আৰু সুস্থ হৈ থাকিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ কামবোৰো সুচাৰুৰূপে হৈ যাব আৰু লগতে আপোনাৰ যিবোৰ পেণ্ডিং কাম আছিলে সেইবোৰতো আপোনালোকে অগ্ৰগতি দেখা পাব। মাথো আপোনালোকে দিনটোৰ আৰম্ভণিতে সকলোবোৰ পৰিকল্পনা আৰু ভালদৰে আপোনালোকে আগতীয়াকৈ যদি বনাই লয় পৰিকল্পনা, তেতিয়াহ'লে সুন্দৰকৈ হৈ যাব। যিকোনো পৰিকল্পনা কৰাৰ আগতে আজি গুৰুত্ব সহকাৰে চিন্তা চৰ্চা কৰিহে আগবাঢ়িব, কাৰণ আৱেগিকভাৱে বা খৰখেদাকৈ লোৱা সিদ্ধান্তই আপোনাক ক্ষতি কৰিব পাৰে। সেইবাবে ভালদৰে চালি জাৰি চাই দুয়োটা ক্ষেত্ৰতে আপুনি ভালদৰে পৰিকল্পনা কৰিব, তাৰপিছত আগবাঢ়িব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকিব। বৰ্তমান সময়ত আপোনাৰ ৰুটিনখন সংঘটিত কৰি ৰখাটো খুবেই গুৰুত্বপূৰ্ণ হ'ব, কাৰণ অসাৱধানতা যদি আশ্ৰয় লয় বা অসাৱধানতাৰে যদি কামবোৰ কৰে তেনেহ'লে আপোনাৰ বাবে দিনটোৰ যিবোৰ কাম থাকিব সেইবোৰ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি থাকিব। ব্যৱসায়িক ক্ষেত্ৰত বিপণন আৰু আমদানি ৰপ্তানিৰ সৈতে জড়িত যিবোৰ ব্যৱসায় আছে সেইবোৰত লাভজনক অৱস্থাত থাকিব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে বেছিকৈ আগবাঢ়িলে এই ক্ষেত্ৰত তেওঁলোকে লাভৱান হ'ব। কিন্তু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত বিষয়বোৰত অতি সাৱধান হোৱাৰ প্ৰয়োজন থাকিব, কাৰণ সেইবোৰত আপোনালোকৰ কাগজ পত্ৰৰ লগত জড়িত কিছুমান বস্তু আজি আপোনাৰ হাতত খেলি মেলিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত অলপ আপোনালোকৰ অসুবিধা দিব পাৰে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ বাবে আজি পদোন্নতিৰ সুযোগৰ সৃষ্টি হৈছে। গতিকে আপোনালোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। সকলোৰে সৈতে আপুনি ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। বিশেষকৈ আপুনি কাৰোবাৰ সৈতে লেনদেন কৰোঁতে তেওঁলোকৰ সৈতে ব্যৱহাৰবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব, নহ'লে অযথা আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ঘৰত আজি সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু স্বামী স্ত্ৰীয়ে দুয়োজনেও আগবাঢ়িবলৈ সক্ষম হ'ব আৰু সন্তানকো আপোনালোকে ভালদৰে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি তাত আপুনি গুৰুত্ব দিব পাৰিব। গতিকে আপোনাৰ পৰিয়ালৰ সৈতে আপুনিও নিজেও সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব। সকলোৰে লগত মিলিজুলি থাকিবলৈ যদি আপোনালোকে চেষ্টা কৰে তেনেহ'লে আপোনালোকে পাৰিবাৰিক সুখ শান্তিও লাভ কৰিব। গতিকে এনেদৰে আপোনালোকে আগবাঢ়িব যাতে সকলোৱে আপোনালোকৰ সৈতে ভালদৰে মিলিজুলি থাকে আৰু ঘৰৰ পৰিৱেশো ইতিবাচক হয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ তিক্ততা অহাৰ সম্ভাৱনা আছে। গতিকে অলপ সাৱধান হ'ব আৰু দুয়োজনে দুয়োজনক বুজিবলৈ চেষ্টা কৰিব। কিবা কাৰণত যদি তিক্ততা আহেও তথাপি আপোনালোকে এই ক্ষেত্ৰত আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে অতি শীঘ্ৰে এইবোৰ সমাপ্ত কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা বৃদ্ধি পাব পাৰে। গতিকে সিহঁতৰ সঠিক যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ স্বাস্থ্যটো ভালেই যাব, তথাপি আপোনালোকে অসাৱধান নহ'ব। সকলো ক্ষেত্ৰতে সাৱধান হৈ চলিলে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি দিনটোৰ অতি ব্যস্ততাপূৰ্ণ হ'ব। আপোনাৰ প্ৰিয় কামবোৰৰ বাবে কিছু সময় নিশ্চয়ভাৱে ওলাই ল'ব আৰু ইয়াৰ ফলত আপুনি আৱেগিকভাৱে শক্তিশালীও অনুভৱ কৰিব। আত্মীয় স্বজন ঘৰত আজি উপস্থিত হোৱাৰ সম্ভাৱনা আছে। উপহাৰৰ আদান প্ৰদানৰ ফলত তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে আপোনালোকৰ সম্পৰ্ক মজবুত কৰিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকৰ লগত হোৱা ইতিবাচক আলোচনাই তেওঁলোকৰ পৰা বহু ধৰণৰ তথ্য লাভ কৰিব, যিবোৰে আপোনাৰ ব্যক্তিগত বা আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰতো সহায় কৰিব। ঘনিষ্ঠ আত্মীয়ৰ লগত কিছু তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনাও থাকিব আজি, কিন্তু তথাপিও আপোনালোকে ঘৰত সঠিক আচৰণ বজাই ৰাখিব আৰু ঘৰৰ পৰিৱেশ যাতে কোনো কাৰণতে বেয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। সঠিক আচৰণেৰে পৰিস্থিতিবোৰ চম্ভালিব পাৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ আগভাগ ল'ব। আৰু আজি আপোনাৰ এলাহৰ বাবে ব্যক্তিগত কামত কিছু বাধা অহাৰ সম্ভাৱনা আছে। এই বাধাৰ ফলত আপোনালোকৰ মানসিক অশান্তিও বৃদ্ধি পাব পাৰে। গতিকে নিজৰ যি এলাহৰ স্বভাৱ সেইবোৰ ত্যাগ কৰি আপুনি কৰ্মমুখী হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো কাম সঠিক হৈ পৰিব। ব্যৱসায়ৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ সময়ত আজি আপোনাৰ অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ল'ব, কাৰণ এই সময়ত প্ৰতাৰণা কৰাৰ আপোনাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত গ্ৰহৰ অৱস্থান অলপ
অৱনতি হোৱা দেখা গৈছে। গতিকে বৰ্তমান সময়ত আপুনি অভিজ্ঞ ব্যক্তিৰ সান্নিধ্যত কামবোৰ কৰিলে ভাল হ'ব। আমদানি ৰপ্তানি ব্যৱসায়ত কিছু নতুন সফলতা অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ বিষয়ৰ সৈতে আজি কথা বতৰা পাতোঁতে স্বভাৱত স্বতঃস্ফূৰ্ততা বজাই ৰাখক। তেওঁলোকৰ সৈতে ভালদৰে কথা বতৰা পাতক যাতে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকে। ইয়াৰ ফলত আপোনালোকেও তেওঁলোকৰ সৈতে যি সম্পৰ্ক স্থাপন কৰিব তাৰ ফলত তেওঁলোকৰ আপোনালোকৰ ওপৰত ভাল প্ৰভাৱ দেখা দিব। স্বামী স্ত্ৰীৰ মাজত আজি মিঠা তিতা অলপ ধেমালি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ হোৱা দেখা যাব। আৰু পাৰস্পৰিক ক্ষেত্ৰত আপোনালোকৰ দুয়োজনৰে মানসিক অৱস্থা আজি ভালেই দেখা গৈছে। গতিকে কিবা এটা যদি ঘৰৰ বাবে সিদ্ধান্ত ল'ব লাগে তেনেহ'লে সেইবোৰ আজি ফলপ্ৰসূ হ'ব। আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশো আজি আপোনালোকৰ ভাল হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ সকলো সদস্যৰ সৈতে মিলাপ্ৰীতিৰ ভাৱো থাকিব। আৰু ঘৰতে আজি আপোনালোকে শুভ অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে ঘৰৰ সকলো সদস্যই ইয়াত সহযোগিতা কৰিব আৰু ইয়াৰ ফলত আপুনিও মানসিক শান্তিও লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি ফাদিল হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে এই ক্ষেত্ৰত সাৱধান হৈ নাথাকে তেনেহ'লে আপোনালোকৰ বাবে কিছুমান ক্ষতি হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰেমৰ সম্পৰ্কত কিছুমান দূৰত্বৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছুমান সমস্যাই দেখা দিব পাৰে, যিবোৰ সহজভাৱে আপুনি লোৱাটো উচিত নহ'ব। উপযুক্ত চিকিৎসা ল'লে অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত সকাহ পাব আৰু নিজকে সুসংগঠিত কৰি ৰাখিব, চাফ চিকুণতা বজাই ৰাখিব যাতে আপোনালোকৰ কোনো ধৰণৰ ৰোগ ব্যাধিয়ে দেখা নিদিয়ে আৰু আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব যাতে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনালোকৰ সুষম পাৰিবাৰিক পৰিৱেশে এক সুখদায়ক আৰু ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ ফলত আপোনালোকে পৰিয়ালত সময় কটাই আপোনালোকে সুখী অনুভৱ কৰিব। আৰু কিবা ক্ষেত্ৰত যদি আপোনালোকৰ পৰামৰ্শৰ প্ৰয়োজন হৈছে তেনেহ'লে আজি পৰিয়ালৰ ক্ষেত্ৰত এইবোৰ কথা আনক, ইহঁতে নিশ্চয় আপোনাক সহায় কৰিব। আপোনজনৰ বাবে কোনো সমস্যাৰ সমাধান কৰাত আপুনিও আজি সহায় কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। ইতিবাচক কাম কাজৰ ওপৰত আজি আপোনালোকৰ চিন্তা চৰ্চা কেন্দ্ৰীভূত কৰক। ইয়াৰ ফলত আপুনি নিজকো ইতিবাচকতা অনুভৱ কৰিব আৰু লগতে আপোনালোকে সামাজিক কামবোৰ কৰোঁতে অলপ আজি সাৱধান হ'ব, কাৰণ আপোনালোকৰ বদনাম আৰু মানহানি হোৱাৰো সম্ভাৱনা হৈছে। গতিকে আপুনি কোনো কাৰণতে অন্যক প্ৰশ্ৰয় নিদিব। যিবোৰ ক্ষেত্ৰত আপোনালোকে দেখিছে এইবোৰৰ পৰা আঁতৰি থাকিব প্ৰয়োজনীয়তা আহি পৰিছে, যদি তেতিয়াহ'লে আপুনি সেইবোৰৰ পৰা আঁতৰি থাকিব। নহ'লে সামাজিক ক্ষেত্ৰত এনে কোনো কাম নকৰিব যাৰ ফলত আপোনাৰ নিজৰে বেয়া প্ৰভাৱ দেখা পায় আৰু কেতিয়াবা আনৰ দৃষ্টিত আপোনাৰ বেয়াও দেখিব পাৰে। গতিকে আপুনি আনৰ ক্ষেত্ৰত এইবোৰ কাম আওকাণ কৰি চলক। কোনো কাৰণতে যাতে তেওঁলোকৰ সৈতে আপুনি মিলাই নচলিব, নিজকে কেতিয়াও আপুনি অৱনতি নকৰিব বা এনে কোনো কাম নকৰিব যিবোৰৰ ফলত আপোনাৰ নিজৰ ব্যক্তিত্ব অৱনতি ঘটে। ব্যৱসায়ৰ বিষয়ত লগত জড়িত যিকোনো আজি কাম কঠোৰ পৰিশ্ৰম কৰিলে আপোনালোকৰ সফল হ'ব আৰু আপোনালোকৰ গ্ৰহৰ অৱস্থানো ভাল হৈ আছে। গতিকে আপুনি কামবোৰ আজি সফলতাৰ বাবে সম্পন্ন কৰিব পাৰিব। কিন্তু তথাপিও আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব, বেছি লাভৰ আশা নকৰিব আৰু কোনো কাৰণতে যাতে ক্ষীপ্ৰ লাভৰ আশাত অন্য কোনো কামত জড়িত হৈ নপৰিব, নহ'লে আপোনাৰ এই ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনাও থাকিব। বিপণন আদিৰ লগত জড়িত ব্যৱসায়ত আজি ভাল সুযোগ পাব। গতিকে এই সুযোগবোৰ আপুনি সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব আৰু অফিচৰ কামবোৰো আজি কিছু বোজা কম হ'ব। গতিকে ইয়াৰ ফলত আপোনালোকে আজি সকাহ পাব আৰু বিষয়ৰ সৈতে আপোনালোকে আজি গুৰুত্বপূৰ্ণ আলোচনা আজি কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ নতুন দায়িত্ব অহাৰো পূৰ্ণ সম্ভাৱনা থাকিব। ই আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব। এজন অবিবাহিত সদস্যৰ বাবে আজি আপোনালোকৰ ভাল প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ঘৰত আপোনালোকৰ আজি ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই এই ক্ষেত্ৰত সহায় সহযোগিতাৰে আপোনালোকে অতি সোনকালে তেওঁলোকৰ বিবাহৰ বাবেও প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰি দিব পাৰিব। স্বামী স্ত্ৰী দুয়োজনে তেওঁলোকৰ পৰিয়ালৰ বাবে বা তেওঁলোকৰ সন্তানৰ বাবে কিছুমান আজি কাৰ্যকলাপ কৰাৰ প্ৰয়োজনীয়তা থাকিব। এনে কৰিলে তেওঁলোকে অতি সোনকালে পাৰিবাৰিক সুখ শান্তিও লাভ কৰিব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে সুখী হৈ থাকিব পাৰিব। গতিকে তেওঁলোকৰ সৈতে আগবাঢ়িবলৈ চেষ্টা কৰক। কোনো কাৰণতে যাতে আপুনি আনৰ কথা শুনি আপোনালোকৰ সম্পৰ্কৰ অৱনতি নঘটাব। গতিকে আপুনি নিজকে নিজে সুসংগঠিত কৰি আগবাঢ়ক আৰু প্ৰেমৰ সংগীকো আপোনালোকে ভালদৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। ই আপোনালোকৰ সম্পৰ্কত এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব আৰু সুসংগঠিত হৈ থাকিবলৈ আপোনালোকে সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, একো চিন্তা কৰিব লগা নাই।
কিন্তু তথাপি বৰ্তমানৰ বতৰৰ ফলত আপোনালোকে নিজকে ৰক্ষা কৰি চলিব। প্ৰদূষণৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব যাতে কোনো ধৰণৰ সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা নাথাকে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ যদি ক'ৰবাত ধন আবদ্ধ হৈ আছে বা আপোনালোকে ক'ৰবাত ধাৰ দিছিলে তেনেহ'লে এই সময়খিনি আদায়ৰ বাবে ভাল সময়। গতিকে আপোনালোকে আদায় কৰিব পাৰিব আজি, আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা পাব। বৰ্তমান সময়ত আপুনি মানুহৰ পৰা পৰামৰ্শ লোৱাতকৈ নিজৰ সিদ্ধান্ততে আপুনি অটল থাকিবলৈ চেষ্টা কৰক, আৰু ইয়াৰ ফলত আপুনি নিশ্চিতভাৱে সঠিক পথ বিচাৰিও পাব আৰু আপোনাৰ সিদ্ধান্তবোৰ আজি ফলপ্ৰসূ হ'ব। গতিকে বৰ্তমান সময়ত আপোনাৰ আনৰ পৰা পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে নিজৰ যি সিদ্ধান্ত আছে বা নিজৰ যি আপোনাৰ পৰিকল্পনা আছে সেইবোৰ বেছিকৈ আপোনালোকে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব। ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত বিভাজনৰ দৰে সমস্যাৰ বাবে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি বুদ্ধিমত্তা আৰু শান্তভাৱে যদি সমাধান কৰি দিয়ে তেনেহ'লে আপোনাৰ লগত তেওঁলোকৰ সম্পৰ্ক ভাল হ'ব আৰু তেওঁলোকেও আপোনাক গুৰুত্ব দিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কোনো প্ৰকল্পত বিফলতাৰ বাবে মানসিক চাপে তেওঁলোকক আগুৰি ধৰিব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে সকাহ পাবলৈ হ'লে তেওঁলোকৰ উচিত সমাধান বিচাৰিব লাগিব, আৰু এই ক্ষেত্ৰত তেওঁলোকৰ শিক্ষকৰ পৰা যদি সহায় লয় তেনেহ'লে অতি শীঘ্ৰে তেওঁলোকে সমস্যাৰ সমাধান কৰিব পাৰিব। আজি আপোনালোকে কাকো প্ৰতিশ্ৰুতি নিদিব, নহ'লে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে আজি আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত সংবাদ মাধ্যমৰ সৈতে জড়িত কাম কাজবোৰ শক্তিশালী কৰাৰ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত যদি বিজ্ঞাপনৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ে তেনেহ'লে আপোনালোকৰ অতি শীঘ্ৰে লাভ হোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। আৰু লগতে প্ৰভাৱশালী লোকৰ সৈতেও যোগাযোগ অব্যাহত ৰাখক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি দেখা পাব আৰু তেওঁলোকৰ জৰিয়তে আপুনি ডাঙৰ কামো পোৱাৰ সম্ভাৱনা থাকিব। কাৰ্যালয়ৰ সহকৰ্মী এজনৰ সৈতে আজি বিবাদ হোৱাৰ সম্ভাৱনা আছে। গতিকে কোনো কাৰণতে যাতে আপোনালোকে কাৰ্যালয়ৰ পৰিৱেশ বিনষ্ট নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, কাৰণ তেওঁলোকে সময় অনুযায়ী আপোনাক সহায় কৰিব। কাৰণ যেতিয়া কামৰ বোজা বেছি হ'ব তেওঁলোকৰ পৰাই আপুনি সহায় ল'ব লাগিব। গতিকে কোনো ক্ষেত্ৰত যদি আপোনালোকৰ মানসিক অশান্তি পাইছে বা কষ্ট পাইছে তেনেহ'লে সেইবোৰ আপোনালোকে এৰি দিবলৈ চেষ্টা কৰিব আৰু কেনেকৈ আপোনালোকে সম্পৰ্ক ভাল কৰিব পাৰে তাৰ প্ৰতিহে লক্ষ্য ৰাখিব। এনেধৰণৰ কোনো কথা নক'ব যাৰ ফলত আপোনালোকৰ বিবাদ হোৱাৰ সম্ভাৱনা বেছি বাঢ়ি যায়। গতিকে সদায় আপোনালোকে কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা আজি ভাল পৰামৰ্শ পাব আৰু ইয়াৰ ফলত সম্পৰ্ক আপোনালোকৰ ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব, আৰু সেইবাবে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতো তেওঁলোকৰ পৰা আপোনালোকে সহায় ল'ব পাৰে। ইয়াৰ ফলত তেওঁলোকেও আপোনাক উচিত পৰামৰ্শ প্ৰদান কৰিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। ঘৰতে আজি এক গুৰুত্বপূৰ্ণ আলোচনাত সকলোৱে মিলিত হৈ তেওঁলোকে ঘৰৰ ক্ষেত্ৰত আগভাগ ল'ব পাৰিব, আৰু ঘৰখন কেনেকৈ চলালে আপোনালোকে মানসিক শান্তি পাব তাৰ বিষয়ে আপোনালোকে আলোচনা কৰাটো খুবেই জৰুৰী হ'ব। কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে আত্মীয়ৰ সৈতে ভালদৰে আপোনালোকে যদি ব্যৱহাৰ পাতি কৰি বা তেওঁলোকৰ পৰা পৰামৰ্শ লৈ চলে তেনেহ'লে ঘৰখনো আপোনালোকৰ ইতিবাচক হৈ পৰিব। গতিকে বেলেগৰ কথা আপুনি নুশুনি পেলাই আপোনালোকে নিজে নিজৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰি ল'লে বেছি ভাল হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ ভাল হোৱা পৰিলক্ষিত হৈছে। গতিকে আপোনালোকে আজি মানসিক শান্তি পাব, কিন্তু তথাপিও আপোনালোকে বিশ্বাস ৰাখিবলৈ যত্ন কৰিব লাগিব, নহ'লে আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে বা আনৰ বশৱৰ্তী হৈ আপোনালোকে নিজৰ যি মানসিক অশান্তি আছে সেইবোৰ বৃদ্ধি কৰিব পাৰে। গতিকে সদায় আপোনালোকে প্ৰেমৰ সংগীৰ সৈতে সৎ হৈ চলিবলৈ চেষ্টা কৰিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিবা এটা অসুবিধা হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ বিষৰ সমস্যাই আপোনালোকক অশান্তি দিব পাৰে। সেইবাবে স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব, তৎক্ষণাত আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰিব কিবা যদি অৱনতি দেখে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কোনো অবিবাহিত সদস্যৰ ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে আজি মানসিক শান্তি পাব আৰু ঘৰতো আপোনালোকে ইতিবাচকতা দেখা পাব। যিকোনো কাম কৰাৰ আগতে আজি আপোনালোকে নিজৰ মতে চলিবলৈ চেষ্টা কৰিব। কাৰোবাৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ বাবে কামবোৰ বেয়া হ'ব পাৰে। আপোনাৰ বিবেকে আপোনাক ভাল বুজাবুজি আৰু চিন্তা শক্তি দিব আৰু বুজাবুজিৰ ক্ষমতা প্ৰদান কৰিব। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখক, ইয়াৰ ফলত আপোনালোকে নিজৰ আত্মবিশ্বাসো বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আত্মীয়ৰ লগত কিছুমান বিসংগতি হোৱাৰ আজি সম্ভাৱনা আছে। গতিকে আনক বুজাই দিয়াৰ পৰিৱৰ্তে নিজৰ মনোভাৱ সলনি কৰাটোৱে আপোনাৰ বাবে উত্তম হ'ব। গতিকে আপুনি নিজৰ ক্ষেত্ৰত বিশেষভাৱে মনোনিৱেশ কৰক আৰু আপোনাৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰি চলক। ইয়াৰ ফলত আপোনালোকে ভাল প্ৰভাৱ দেখা পাব।
কোনো ধৰ্মীয় স্থানত কিছু সময় কটাওক, ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পাব আৰু আপোনালোকৰ নিজৰ সিদ্ধান্তবোৰো ভাল হ'ব। ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ পোৱাৰ আজি সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু ব্যৱসায়িক যিবোৰ দল আছে সেইবোৰৰ সৈতেও আপোনাৰ যোগাযোগ আজি বৃদ্ধি কৰিবলৈ চেষ্টা কৰক, তেওঁলোকৰ পৰা আপুনি কিছুমান ভাল তথ্য লাভ কৰিব। কিন্তু অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়ত আজি আপোনাৰ বেছিভাগ সিদ্ধান্ত নিজেই ল'ব লগা হ'ব পাৰে, গতিকে অংশীদাৰিত্ব ব্যৱসায়ৰ সৈতে আপুনি জড়িত যিবোৰ কাম আছে সেইবোৰ নিজে কৰক আৰু অংশীদাৰসকলৰ সৈতে একেলগে মিলাই চলিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত এই ক্ষেত্ৰত আপোনালোকৰ ভাল লাভ হোৱাৰ সম্ভাৱনা থাকিব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে নিজৰ ছিনিয়ৰৰ সৈতে সংঘাতত লিপ্ত হ'ব নালাগে, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰ অসুবিধাহে বৃদ্ধি পাব। সেইবাবে সদায় নিজৰ মতে চলিবলৈ আপুনি চেষ্টা কৰিব আৰু কিন্তু তথাপিও আপোনাৰ ছিনিয়ৰসকলৰ সৈতে আপুনি সন্মান বজাই ৰাখিবলৈ যত্ন কৰিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় ভাল হৈ থাকিব, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা দেখা পাব আৰু পৰিয়ালত আজি কিবা এটা আলোচনাৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ কামবোৰ আজি আগবঢ়াই লৈ যাব পাৰিব। বিশেষকৈ আজি ঘৰৰ মেৰামতিৰ সৈতে জড়িত কামবোৰ আজি আপোনালোকৰ সুফল পাব, কাৰণ আজি আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলে এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিব আৰু পৰামৰ্শ দিব আৰু সেই পৰামৰ্শ মানি যদি আপোনালোকে আগবাঢ়ে তেনেহ'লে দেখিব যে আপোনালোকৰ ঘৰখনো ইতিবাচক হৈছে আৰু সকলো সদস্যৰ সৈতে আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰ হোৱা পৰিলক্ষিত হৈছে, গতিকে আজি প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে ভালদৰে আগুৱাই যাবলৈ চেষ্টা কৰিব লাগিব আৰু কোনো কাৰণতে যাতে আপোনালোকৰ মাজত বিবাদৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। ঋতু অনুসৰি খাদ্য আৰু ৰুটিন আজি বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছুমান সমস্যা হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ চৰ্দি আৰু কাহৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা ইয়াৰ ভাল সমাধান হ'ব, গতিকে এই ক্ষেত্ৰত আপোনালোকে এনেদৰে আগবাঢ়িলে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ কিছুমান সামাজিক আৰু ধৰ্মীয় সংগঠনৰ প্ৰতি আপোনাৰ অৱদানে আপোনাক সমাজত এক নতুন পৰিচয় দিব, ইয়াৰ ফলত আপুনি সমাজত এক নতুন স্থান পাব। গতিকে এইবোৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। পৰিয়াল আৰু ব্যৱসায়ৰ মাজত আপুনি উন্নত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব, ইয়াৰ ফলত দুয়োটা ক্ষেত্ৰতে আপোনালোকৰ ভাল ফলাফল আজি লাভ কৰিব পাৰিব। ব্যস্ত থকাৰ পিছতো আজি সকলো কাম সহজে আপুনি সম্পূৰ্ণ কৰিব পাৰিব, মাথো আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখি চলিবলৈ চেষ্টা কৰক। বৰ্তমান সময়ত আপুনি অতি সংবেদনশীল অনুভৱ কৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ যিবোৰ কাম আছে সেইবোৰত আপোনালোকে একদম সুন্দৰভাৱে কৰিবলৈ সক্ষম হ'ব, ইয়াৰ ফলত আপোনালোকৰ কোনো ক্ষেত্ৰতে আজি অসুবিধাই দেখা নিদিয়ে। নেতিবাচক চিন্তাই আজি আপোনাৰ আত্মবিশ্বাস কিছু হ্ৰাস কৰিব পাৰে, গতিকে নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আজি দূৰত্ব বজাই ৰাখক যাতে আপুনি নিজেও ইতিবাচকতা লাভ কৰে। যুৱক যুৱতীসকলে আজি নিজৰ ভৱিষ্যতৰ লগত জড়িত যিবোৰ কাম কাজ আছে সেইবোৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব আৰু সেইবোৰতে বেছিভাগ আপুনি সময় অতিবাহিত কৰিলে আজি ভাল ফলো দেখা পাব। বৰ্তমান সময়ত অংশীদাৰিত্ব ব্যৱসায়ত আজি লাভজনক হোৱাৰ সম্ভাৱনা আছে, গতিকে অংশীদাৰিত্বৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকে অধিক আজি এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰাটো ভাল হ'ব আৰু আপোনাৰ ইতিবাচক ভাৱমূৰ্তিয়ে আপোনাৰ বজাৰত ভাল কাম কঢ়িয়াই আনিব আৰু নিজৰ কামত সম্পূৰ্ণভাৱে যদি মনোযোগ কেন্দ্ৰীভূত কৰে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। চৰকাৰী চাকৰি থকাসকলে ৰাজহুৱা স্থানত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে, কাৰণ কিবা এটা বাদ বিবাদৰ পৰিস্থিতিৰো উদ্ভৱ হ'ব পাৰে, গতিকে ৰাজহুৱা স্থানত আপোনালোকে ভালদৰে কথা বতৰা পাতিবলৈ যত্ন কৰিব, কোনো কাৰণতে যাতে খঙৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে উত্তেজিত হোৱাৰ ফলত আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে বা সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ মাজত আজি আৱেগিক সম্পৰ্ক আন্তৰিকতাপূৰ্ণ হ'ব, কিন্তু ঘৰুৱা বিষয়ত অত্যাধিক হস্তক্ষেপ কৰাটো আপোনালোকৰ বাবে ভাল নহ'ব। সেইবাবে সকলো ক্ষেত্ৰতে আপুনি আজি অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। বিশেষকৈ বেছি যদি আপুনি নিয়ম জাপি দিয়ে ঘৰৰ ক্ষেত্ৰত তেনেহ'লে অশান্তি পাব পাৰে আপোনাৰ বাকী সদস্যসকলে, গতিকে সকলোৰে বাবে ভাল যিটো হয় সেইটো আপুনি কৰিবলৈ চেষ্টা কৰিব যাতে আপোনাৰ লগত সম্পৰ্ক সকলোৰে ভাল থাকে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সতৰ্ক হৈ আগবাঢ়িবলৈ চেষ্টা কৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ নিজৰ ব্যক্তিগত কামবোৰো বেছিকৈ গুৰুত্ব দিব লাগিব, সেইবাবে আজি সম্পৰ্কত আপোনালোকে বেছি সময় দিব নোৱাৰিব। সেইবাবে সংগীয়ে এই কথাটো বুজি পাব লাগিব যাতে আপোনালোকৰ কোনো কাৰণতে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয়। আপোনাৰ স্বাস্থ্যৰ আজি নিজে সতৰ্ক হ'ব লাগিব, কাৰণ ডিঙিৰ বিষৰ ফলত আজি আপোনালোকৰ কিছুমান সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে, গতিকে গাফিলতি নকৰিব। আয়ুৰ্বেদিক চিকিৎসা ভাল হ'ব যদিও আপোনালোকে তৎক্ষণাত যদি চিকিৎসা গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদি কোনো গুৰুত্বপূৰ্ণ কাম বাকী আছে তেনেহ'লে ইয়াৰ আজি সমাধান হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আধ্যাত্মিক বা ধৰ্মীয় কামত আপুনি কিছু সময় কটালে আপুনি সান্তনা পাব আৰু লগতে আপুনি মানসিক শান্তিও পাব। গতিকে আজি আপুনি নিজৰ কামবোৰ গুৰুত্ব সহকাৰে কৰিবলৈ চেষ্টা কৰিব। ৰাজনৈতিক যোগাযোগো আজি বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ গুৰুত্ব সহকাৰে যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ নীতিগত পন্থাই আপোনাৰ বাবে সন্মানজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে আপোনাৰ নীতিত কোনো ধৰণৰ আপোচ নকৰিব। যেনেকৈ ধৰণৰ আপুনি চলাই গৈ আছে তেনেধৰণে আপুনি ৰাখিবলৈ যত্ন কৰক। পিতৃ মাতৃ বা তেওঁলোকৰ দৰে কোনো জ্যেষ্ঠ সদস্যৰ সন্মান কমি যাবলৈ নিদিব। তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থনে আপোনাৰ ভাগ্যক শক্তিশালী কৰিব। গতিকে তেওঁলোকৰ সৈতে সদায় আপুনি ভালদৰে সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিব। আনৰ পৰা অত্যাধিক আশা কৰাৰ পৰিৱৰ্তে কাম কৰাৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলক। ইয়াৰ ফলত আপোনালোকে নিজৰ ক্ষমতা বৃদ্ধি কৰিব পাৰিব আৰু লগতে আপোনাৰ কামো ইতিবাচকতা দেখা পাব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো আপোনাৰ কাৰণে ভাল নহ'ব। গতিকে আপুনি নিজৰ ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰ ভালদৰে কৰক আৰু লগতে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ বৰ্তমানৰ কাম কাজ আছে সেইবোৰতে বেছিভাগ সময় দিবলৈ চেষ্টা কৰক। কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে হয়তো আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি অচিনাকি লোকে আপোনাৰ প্ৰতাৰিত কৰিব পাৰে। গতিকে অচিনাকি ব্যক্তিসকলক আপুনি সহজে তেওঁলোকৰ বিশ্বাসত নল'ব। নিয়োজিত লোকসকলৰ স্থানান্তৰ বা বদলিৰ সৈতে জড়িত কিছুমান পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত তেওঁলোকৰ অগ্ৰগতি কঢ়িয়াই আনিব আৰু মানসিক শান্তিও প্ৰদান কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি এক সুষম সম্পৰ্কই বিৰাজ কৰিছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি দুয়োজনে পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা দেখা পাব আৰু লগতে আপোনালোকে আগবাঢ়ি গৈ পাৰিবাৰিক দিশতো সুখ শান্তি আনিব পাৰিব। গতিকে আজি আপোনালোকৰ ওপৰত বিশেষ কিছুমান দায়িত্ব থাকিব। গতিকে সেইবোৰ আপোনালোকে সুকলমে কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা সকলোৱে সকাহ অনুভৱ কৰিব। অবিবাহিত ব্যক্তিয়ে হয়তো আজি ভাল সম্পৰ্ক বিচাৰি পাব। ইয়াৰ ফলত তেওঁলোকেও মানসিক শান্তি পাব। মানসিক চাপ আৰু উদ্বিগ্নতাৰ পৰা হাত সাৰিবলৈ হ'লে ধ্যান আৰু যোগাসনৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু লগতে শাৰীৰিক ক্ষেত্ৰত আপোনালোকে ভালদৰে স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিবা উত্তেজনা যদি চলি আছে তেনেহ'লে কথা বতৰাৰ জৰিয়তে বহু কথা আজি সমাধান পাব। কিছু গুৰুত্বপূৰ্ণ তথ্য আজি লাভ কৰিব পাৰিব যিবোৰ আপোনালোকৰ আগবাঢ়ি যোৱাত সহায় কৰিব। পৰিয়াল ব্যৱস্থাটো বজাই ৰখাটো আপোনাৰ প্ৰচেষ্টাত সফলতা দেখা গৈছে। গতিকে পৰিয়ালত আপোনালোকে ভালদৰে মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। খৰখেদাকে কোনো সিদ্ধান্ত নল'ব। মনত ৰাখিব যে কিছুমান মানুহে ঈৰ্ষাৰ বাবে মানহানি বা উৰা বাতৰি প্ৰচাৰৰ দৰে কাম কৰিব পাৰে। গতিকে সেইবোৰ আপুনি কাৰ্যকলাপত গুৰুত্ব নিদি আপুনি আগবাঢ়িবলৈ যত্ন কৰিব। ঘনিষ্ঠ আত্মীয়ৰ পৰা দুখৰ খবৰ পোৱাৰ বাবে মনটো আজি বিচলিত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি মনটোক নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপুনি যোগাযোগ বজাই ৰাখিব যাতে এই সময়খিনিত তেওঁলোকে কোনো ধৰণৰ অশান্তি অনুভৱ নকৰে। এই সময়ত আপোনাৰ ব্যৱসায়ৰ প্ৰতি বহুত মনোযোগৰ প্ৰয়োজনীয়তা থাকিব। গতিকে বৰ্তমান সময়ত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক আৰু ধনৰ লেনদেন আদি সংগ্ৰহ কৰিবলৈ সময় প্ৰয়োজন হ'ব। গতিকে আৰ্থিক অৱস্থা এই সময়ত আপোনালোকৰ উন্নত হোৱা দেখা গৈছে। গতিকে বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ কাৰ্যকলাপ কৰিব সেইবোৰতে আপোনালোকে ভাল প্ৰভাৱ দেখা পাব। চাকৰিৰ ক্ষেত্ৰত আজি পৰিৱৰ্তনৰ লগত জড়িত কিছুমান তথ্য পাব। সেইবাবে নিয়োজিত লোকসকলে সিদ্ধান্তবোৰ ভালদৰে চিন্তা কৰাৰ পিছতহে ল'বলৈ চেষ্টা কৰিব। নহ'লে সিদ্ধান্তবোৰ যদি আপোনালোকে ভালদৰে নলয় তেনেহ'লে পিছলৈ অনুশোচনা কৰিব লগাও হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ অভাৱ ঘটাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ ফলত আপোনালোকৰ বৈবাহিক জীৱনত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সময় থাকোঁতে আপোনালোকে এই ক্ষেত্ৰত ইতিবাচক হৈ পৰক আৰু লগতে সমন্বয় ভালদৰে ৰক্ষা কৰি চলক। ঘৰুৱা ক্ষেত্ৰতো আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ হ'লে প্ৰচেষ্টা কৰিব লাগিব। সকলোৰে সৈতে মিলিজুলি থাকিবলৈ চেষ্টা কৰক আৰু আপোনালোকে সকলোৰে সৈতে ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰিব যাতে আপোনালোকে সকলোৰে সৈতে ভাল সম্পৰ্ক স্থাপন কৰি আপোনালোকে মানসিক সুখ শান্তি লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কটো মধুৰতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি আজি পাই আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু ক'ৰবালৈ যোৱাৰ আজি সম্ভাৱনাও থাকিব।
কোনো কাৰণতে আজি স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব, যোগাসনৰ প্ৰতি মনোযোগ দিয়ক আৰু নিয়মিতভাৱে আপোনালোকে ব্যায়াম আৰু খাদ্যাভ্যাস ভালকৈ ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ কোনো ধৰণৰ অৱনতি দেখা নাপায়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰ ধনাত্মক স্থানত আছে, গতিকে স্থবিৰ হৈ পৰা যিবোৰ কাম আছিলে সেইবোৰে পুনৰ গতি লাভ কৰিব। মাথো আপোনালোকে চেষ্টা অব্যাহত ৰাখক। লগতে বিশিষ্ট লোকসকলক আজি লগ পোৱাটোৱে আপোনাক লাভ আৰু সন্মান কঢ়িয়াই আনিব, যিয়ে আপোনাৰ কৰ্মক্ষমতাও উন্নত কৰিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকৰ সৈতে আপোনালোকে কিছুমান বুজা পৰামৰ্শ ল'ব। কোনো অনুষ্ঠানত আজি উপস্থিত থাকিবলৈ আজি নিমন্ত্ৰণ পাব পাৰে, গতিকে ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা গৈছে আৰু জ্যেষ্ঠ আৰু সন্মানীয় লোকৰ সন্মানক কোনো ধৰণে আপুনি অৱজ্ঞা নকৰিব। তেওঁলোকৰ সৈতে আপুনি ভালদৰে আচৰণ কৰিব, যাতে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকে। অসাৰ কাম কাজত আজি একেবাৰে সময় নষ্ট নকৰিব, ইয়াৰ ফলত আপোনাৰ নিজৰ কামবোৰত অসুবিধা হ'ব পাৰে আৰু খং আৰু খৰখেদা আপোনাৰ বাবে আজি ক্ষতিকাৰক হ'ব পাৰে। গতিকে এইবোৰ বস্তু আপোনালোকে নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰিবলৈ যত্ন কৰক। বৰ্তমান সময়ত আপুনি মাৰ্কেটিং আদিৰ প্ৰতি অধিক মনোযোগ দিবলৈ যত্ন কৰিলে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা দিব আৰু বিজ্ঞাপনৰ প্ৰতি আপোনালোকে ভালদৰে আজি মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনালোকে অতি শীঘ্ৰে চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি পদোন্নতি বা দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে, গতিকে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক আৰু আপোনাৰ যিসকল জ্যেষ্ঠ বিষয়া আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকে ইতিবাচকতা দেখা পাব আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা আপোনালোকে পদ প্ৰদৰ্শন লৈ থাকক। ইয়াৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু সুখী হৈ থাকিব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু স্বামী স্ত্ৰী দুয়োজনে পাৰিবাৰিক সুখ শান্তি বজাই ৰাখিবলৈ তেওঁলোকৰ গুৰুত্বপূৰ্ণ আচৰণৰ প্ৰয়োজনীয়তা থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰুৱা ক্ষেত্ৰত কিছুমান প্ৰচেষ্টা ল'ব লাগিব, যাতে সকলোৱে আপোনালোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে। অবিবাহিত সদস্যসকলৰ আজি ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে। ইয়ে আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব আৰু ঘৰত উখল মাখল পৰিৱেশৰো সৃষ্টি কৰিব। গতিকে আজি ঘৰৰ ক্ষেত্ৰত আপোনালোকে ইতিবাচক যিবোৰ আলোচনা আছে সেইবোৰত ভাগ ল'বলৈ যত্ন কৰিব, যাতে আপোনালোকে মানসিক শান্তি পায়। প্ৰেমৰ সম্পৰ্ক আৰু বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লোৱাৰ এইটোৱে উপযুক্ত সময়। গতিকে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আজি পৰিয়ালত অৱগত কৰালে আপোনালোকৰ বিবাহৰ বাবে যদি প্ৰস্তাৱ লয় তেনেহ'লে আপোনালোকে আজি মানসিক শান্তি পাব আৰু অতি শীঘ্ৰে আপোনালোকৰ বিবাহৰ ক্ষেত্ৰতো কিছুমান ভাল ফলাফল দেখা পাব। গতিকে বৰ্তমান সময়খিনি আপোনালোকৰ বাবে উপযুক্ত সময়। গতিকে এইখিনি সময়তে আপোনালোকে যদি এইবোৰ কাৰ্যসূচী গ্ৰহণ কৰে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে ইয়াৰ ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। আপোনাৰ সামৰ্থ্যতকৈ আজি অধিক কাম কৰিবলৈ নাযাব বা বোজা নল'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে মূৰৰ বিষ আৰু ভাগৰুৱা সমস্যাই আপোনাক কিছুমান শাৰীৰিক ক্ষেত্ৰত অসুবিধা দিব। গতিকে ইয়াৰ পৰা সকাহ পাবলৈ হ'লে আপুনি মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকিব, ধ্যান কৰিবলৈ যত্ন কৰিব। ধ্যানে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকসকলে আজি কোনো ধৰ্মীয় প্ৰতিষ্ঠানক তেওঁলোকে মনেৰে সহায় কৰিলে সুখী অনুভৱ কৰিব আৰু মানসিকভাৱে আপুনি আজি শান্তিপূৰ্ণ হৈ থাকিব পাৰিব। গতিকে এনেধৰণৰ কাৰ্যকলাপক আপুনি কোনো কাৰণতে আওকাণ নকৰিব, অতি শীঘ্ৰে এইবোৰত আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব। গতিকে আপোনালোকৰ যি প্ৰচেষ্টা সেইবোৰ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। যদি আপুনি সম্পত্তি কিনিবলৈ চেষ্টা কৰিছে তেনেহ'লে এই সময়ত আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ পৰা পৰামৰ্শ লওক, তেওঁলোকে আপোনাক সঠিক পথ প্ৰদৰ্শন কৰাব আৰু সেইমতে যদি আপুনি আগবাঢ়ে তেনেহ'লে আপোনাৰ ঘৰতো সুখ শান্তিয়ে দেখা দিব। বৰ্তমান সময়ত আপোনাৰ কোনো ধৰণৰ ঋণ বা বিনিয়োগত আজি আগ্ৰহ প্ৰকাশ নকৰিব, কাৰণ এই ধৰণৰ কামবোৰৰ বাবে সময় আৰু গ্ৰহৰ অৱস্থান অনুকূল হোৱা নাই। গতিকে সময়ৰ ক্ষেত্ৰত আপুনি অলপ কিছু সময় দিব লাগিব। বৰ্তমান সময়ত আপুনি এইবোৰ কাম নকৰিব আৰু বৰ্তমান সময়ত আপুনি আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক দৃষ্টিভংগী ৰাখিবলৈও চেষ্টা কৰক, নহ'লে আপোনাৰ মানুহে ইয়াৰ সুবিধা ল'ব পাৰে। ব্যৱসায়িক বিষয়ত সাৱধান হ'ব, কাৰণ শ্বেয়াৰ আদি কামত যদি আপুনি বিনিয়োগ কৰে তেনেহ'লে আপোনাৰ বাবে ক্ষতি হোৱাৰ বাহিৰে আন একো লাভ নহ'ব আৰু অবৈধ কামত একেবাৰে লিপ্ত নহ'ব। ইয়াৰ ফলত আপোনাৰ তদন্তৰ সম্ভাৱনা আছে আৰু লগতে মানহানি হোৱাৰো সম্ভাৱনা থাকিব।
কোনো সৰু কথাক লৈ আজি কৰ্মস্থলীত আপোনাৰ বিষয়াৰ সৈতে বা আপোনাৰ উচ্চ বিষয়াৰ সৈতে আপোনাৰ তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছুমান খেলিমেলিৰ সৃষ্টি হ'ব। গতিকে বৰ্তমান সময়ত তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ দ্বাৰা যিবোৰ আপোনালোকৰ কৰ্তব্য প্ৰদান কৰিছে সেই কৰ্তব্যবোৰ আপুনি ভালদৰে পালন কৰিবলৈ যত্ন কৰক। স্বামী স্ত্ৰীয়ে নিজৰ সমস্যাক আজি পাৰিবাৰিক সুখ শান্তিৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব। নিজৰ সমস্যা যিমান পাৰে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে অতি শীঘ্ৰে এইবোৰ সমাপ্ত কৰি দিব, যাতে ইয়াৰ প্ৰভাৱ কোনো কাৰণতে আপোনালোকৰ ঘৰত নপৰে। ঘৰৰ পৰিৱেশ সদায় আপোনালোকে অনুকূল কৰি ৰাখিবলৈ চেষ্টা কৰিব। কোনোবা সদস্যৰ যদি কিবা সমস্যা হৈছে তেনেহ'লে সেইবোৰতো আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰক। তেওঁলোকক অতি শীঘ্ৰে তেওঁলোকক ভাল পৰামৰ্শ প্ৰদান কৰক, যাতে আপোনালোকে এই ক্ষেত্ৰত সফল হয় আৰু তেওঁলোকৰ সমস্যাবোৰ নাইকিয়া কৰিবলৈ সক্ষম হয়। ঘৰত সকলোৱে একেলগে মিলিত হৈ আলোচনাত বহিলে আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰত যিবোৰ সমস্যা উদ্ভৱ হৈছে সেইবোৰ নাইকিয়া হ'ব আৰু ঘৰৰ ক্ষেত্ৰত যিবোৰ আপোনালোকৰ আহিব লগা ভাল খবৰ সেইবোৰৰ আলোচনাই আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। পৰিস্থিতি চম্ভালিবলৈ হ'লে কেতিয়াবা আপুনি বুদ্ধিমত্তাৰো সহায় ল'ব লাগিব। গতিকে সেইমতে আপোনালোকে যদি নিজৰ ব্যৱস্থা ৰাখে তেনেহ'লে আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে ইতিবাচকতা দেখা পাব, কিন্তু তথাপিও আপোনালোকৰ নিজৰ কাৰ্যকলাপ ভালদৰে ৰাখিব, যাতে কোনো কাৰণতে আপোনালোকে এই ক্ষেত্ৰত সমস্যাৰ সৃষ্টি নহয় বা আপুনি সমস্যাত নপৰে। সদায় আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ভাল মনোভাৱ ৰাখিব, তেওঁলোকক বিশ্বাসত ৰাখিবলৈ যত্ন কৰিব, তেতিয়া দেখিব আপোনালোকৰ সম্পৰ্ক ভাল হৈছে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে, গতিকে অসাৱধান নহ'ব। লগে লগে চিকিৎসাৰ ব্যৱস্থা ল'ব আৰু সতৰ্ক হৈ চলিব, যাতে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাথাকে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰে আজি আপোনালোকৰ দিনটোৰ কিছু সময় আপোনাৰ প্ৰিয় কামত গুৰুত্ব দিয়ক। বৰ্তমান সময়ত যদি আপোনাৰ নিজৰ প্ৰিয় কামবোৰ কৰে তেনেহ'লে আপোনাৰ মানসিক অৱস্থা ভাল হ'ব আৰু আপোনাৰ সতেজতাও আহিব। আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত আপুনি মানসিক আৰু শাৰীৰিক ক্লান্তিৰ পৰা সকাহ পাব আৰু আপুনি পুনৰ শক্তিশালী অনুভৱ কৰিব। সামাজিক কাম কাজৰ প্ৰতিও আপোনাৰ আজি প্ৰবল ইচ্ছাই আপোনালোকৰ কামবোৰ সফলতা অৰ্জন কৰাব আৰু লগতে আপোনাৰ সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধিও কৰিব। শিক্ষাৰ লগত জড়িত ভাল ফলাফল আজি লাভ কৰি ছাত্ৰ ছাত্ৰীয়ে শান্তি আৰু সকাহ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ অভিভাৱকসকলেও গৌৰৱবোধ কৰিব। শ্বেয়াৰ আদিৰ লগত জড়িত যিবোৰ কাম আছে সেইবোৰৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি থাকিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। লগতে যিকোনো ধৰণৰ অবৈধ কামে আপোনাৰ আজি মানহানিৰ সৃষ্টি কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা সম্পূৰ্ণভাৱে নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব। আৰু যিসকল নেতিবাচক প্ৰৱণতা থকা ব্যক্তি বা চিন্তাধাৰাৰ লোক তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিব, নহ'লে তেওঁলোকে আপোনাৰ বহু ধৰণৰ ক্ষতি কৰিব পাৰে। ব্যৱসায়ৰ লগত জড়িত কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত বা কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব। তেওঁলোকৰ পৰামৰ্শৰ বাবে আপুনি যদি ভালদৰে পালন কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব আৰু আৰ্থিক অৱস্থাও স্বাভাৱিক হৈ পৰিব। গতিকে তেওঁলোকৰ পৰামৰ্শ কোনো কাৰণতে অৱজ্ঞা নকৰিব। যদি সম্পত্তিৰ সৈতে জড়িত কোনো কাম আবদ্ধ হৈ আছিলে তেনেহ'লে আজি গতি লাভ কৰিব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু নিয়োজিত লোকসকলে আজি অতিৰিক্ত কাম কৰিব লগা হ'ব পাৰে, কাৰণ তেওঁলোকৰ কৰ্মচাপ বেছি হ'ব। গতিকে তেওঁলোকৰ বিষয়াৰ কথামতে যদি আগবাঢ়ে তেনেহ'লে তেওঁলোকে অতি শীঘ্ৰে কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ লোকৰ ইজনে সিজনৰ প্ৰতি থকা নিষ্ঠা আৰু মৰমে ঘৰখনত সুখ আৰু ভাল পৰিৱেশৰ সৃষ্টি কৰিব। গতিকে পৰিয়ালৰ সকলো সদস্যই ইজনে সিজনক সহায়ৰ মনোভাৱ ৰাখিব লাগিব, সহযোগিতাৰ মনোভাৱ ৰাখিব লাগিব, তেতিয়াহে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব। গতিকে ঘৰখন ইতিবাচক কৰি ৰাখিবলৈ হ'লে সকলোৰে সৈতে আপোনালোকে ভালদৰে আলোচনাত মিলিত হ'ব লাগিব আৰু সকলোকে একেলগে লৈ যাবলৈ চেষ্টা কৰিব। ত্যাগ কৰিলেহে আপোনালোকে সুখ লাভ কৰিব পাৰিব পাৰিবাৰিক দিশত, সেইবাবে আপোনালোকে ত্যাগ কৰিবলৈ যত্ন কৰিব। সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতি জগাই ৰাখিব, যাতে আপোনালোকে সুখ শান্তি লাভ কৰিব পাৰে। বয়োজ্যেষ্ঠসকলৰ সৈতেও আপোনালোকে সন্মান বৃদ্ধি কৰিবলৈ যত্ন কৰিব, তেওঁলোকৰ যত্ন ল'ব। শাৰীৰিক ক্ষেত্ৰত দেখিব যে আপোনাৰ ঘৰৰ অৱস্থা ভাল হৈ পৰিছে। আজি আপোনালোকৰ সন্তানৰ ভাল খবৰে পাৰিবাৰিক দিশত সুখ শান্তি প্ৰদান কৰিব আৰু সকলোৱে আনন্দ অনুভৱ কৰিব। গতিকে ইয়াৰ ফলত আপোনালোকৰ ঘৰতে এক অনুষ্ঠানৰ আয়োজন হ'ব, যাৰ ফলত সকলোৰে লগত আগবাঢ়ি যাবলৈ আপোনালোকে সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো আজি ইতিবাচক হৈ পৰিব আৰু ঘনিষ্ঠ হৈ পৰিব, যাৰ ফলত আজি আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব। গতিকে মনোভাৱ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। এনেদৰে আগবাঢ়ি গ'লে আপোনালোকে সুফল লাভ কৰিব।
বতৰ সলনি হোৱাৰ বাবে আজি আপোনালোকৰ এলাৰ্জি, কাহ, চৰ্দি আদি অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব আৰু আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰিব, যাতে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত সুস্থ হৈ থাকিবলৈ সক্ষম হয়। ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। ই আপোনালোকৰ শাৰীৰিক আৰু মানসিক দিশত সুস্থ অনুভৱ কৰিবলৈ সক্ষম কৰাব আৰু নিজকে সুসংগঠিত কৰি ৰাখিব, খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব, যাতে আপোনালোকৰ কোনো ধৰণৰ বেমাৰ আদিয়ে দেখা নিদিয়ে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশিফল টান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।